অসম পুলিচ উমৰাংচুত ডিচি কমিশনাৰ উমৰাংচুৰ এছপি বিজেপি গোলাম CBI মৌন CBI চকুত কোলা কাপোৰ বান্ধি থৈছে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা য'ত কয়লা সিন্ডিকেট ত'ত কয়লা সিন্ডিকেট য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত বিজেপি দলৰ নেতাবিলাক মিলি দেৱলাল গাৰ্লোছাৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই যে সিন্ডিকেট চলি আছে সেইটো গাপ দিবৰ কাৰণে তেওঁলোকে তাত এজন মোহৰীক গ্ৰেপ্তাৰ কৰি পেলাই বিষয়টো গাপ দিব বিচাৰিছে আজি দেৱলাল গাৰ্লোছাৰ পত্নী তেওঁৰ নামত সিন্ডিকেট চলাই থকা ৰচিদ ওলাইছে গভৰ্ণমেণ্টৰ ৰচিদ মুখ্যমন্ত্ৰীৰ কাৰণে কয়লাৰ দাম বেছি শ্ৰমিকৰ দাম কম কয়লা খনন বন্ধ কৰিবৰ কাৰণে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে সেকেণ্ড আমি 3 বছৰৰ পৰা কৈ আছোঁ যে অসমত সিন্ডিকেট ৰাজ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে আজি যিগৰাকী জীৱনতে উদ্ধাৰ হৈছিলে শ্ৰমিক তেওঁ কোৱা মতে 20-25 গৰাকী শ্ৰমিক তাত আবদ্ধ হৈ আছে আজি দেৱলাল গাৰ্লোছাৰ পত্নী তেওঁৰ নামত সিন্ডিকেট চলাই থকা ৰচিদ ওলাইছে গভৰ্ণমেণ্টৰ ৰচিদ প্ৰথম কথা সুপ্ৰিম কোৰ্টক অৱমাননা কৰিছে চৰকাৰ চলাবলৈ টকা নাই লোন লৈ পেলাই চৰকাৰ চলাই আছে লোন লৈ পেলাই চৰকাৰ চলোৱা চৰকাৰখনে বিজেপি দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত বিজেপি দলৰ নেতাবিলাক মিলি দেৱলাল গাৰ্লোছাৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই যে সিন্ডিকেট চলি আছে সেইটো গাপ দিবৰ কাৰণে তেওঁলোকে তাত এজন মোহৰীক গ্ৰেপ্তাৰ কৰি পেলাই বিষয়টো গাপ দিব বিচাৰিছে আজি 5 দিন হ'ল এজন মাত্ৰ মৃতদেহ এজনৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে বাকী 20-25 জন যিটো আছে বুলি আগৰ শ্ৰমিকজনে কৈছিলে তেওঁলোকৰ খুংসূত্ৰ নাই আমি মৃত হোৱা শ্ৰমিকজনৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু বাকীসকল যাতে শীঘ্ৰে উদ্ধাৰ হয় তাৰ কাৰণেও আমি ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা জনাইছোঁ কিন্তু এই মৃত্যু হত্যা অবৈধ বনজ সম্পদ অবৈধ খনিজ সম্পদ লুণ্ঠনৰ অপৰাধত চৰকাৰ অপৰাধী CBI মৌন CBI চকুত কোলা কাপোৰ বান্ধি থৈছে অসম পুলিচ উমৰাংচুত ডিচি কমিশনাৰ উমৰাংচুৰ এছপি বিজেপি গোলাম দেৱলাল গাৰ্লোছাৰ গোলামলৈ পৰ্যবেক্ষিত হৈছে আমি বিচাৰিছোঁ তেওঁলোকে ৰাজধৰ্ম পালন কৰক চৰকাৰে তেওঁলোকক ৰাজধৰ্ম পালন কৰিবৰ কাৰণে বাধ্য কৰক আৰু মানুহৰ CBI ওপৰত পুলিচৰ ওপৰত আস্থা হেৰাইছে সেইকাৰণে আমি কৈছোঁ সত্যৰ সন্ধানত কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন আমাৰ ৰাইজৰ দায়িত্ব আমাৰ অসম আমি বচাব লাগিব আমাৰ অসমৰ প্ৰাকৃতিক আৰু খনিজ সম্পদ আমি বচাব লাগিব সেইকাৰণে আমি ৰাইজলৈ এখন গুহাৰি দিছোঁ আমি ৰাইজলৈ এখন গোটেই অসমৰ গাঁৱে গাঁৱে আজি প্ৰত্যেক জিলাই আজি অৱস্থান ধৰ্মঘট হৈছে আৰু আজি ৰাতিপুৱাৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বুথে বুথে এই গুহাৰি ৰাইজৰ ঘৰত পাই যাব সেইকাৰণে আমি ৰাইজক জাগ্ৰত কৰিছোঁ যে ৰাইজ এইগৰাকী হিমন্ত বিশ্ব শৰ্মা য'ত কয়লা সিন্ডিকেট ত'ত কয়লা সিন্ডিকেট য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত দেৱলাল গাৰ্লোছাৰ য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত হিমন্ত বিশ্ব শৰ্মা য'ত কয়লা সিন্ডিকেট ত'ত গতিকে এই কথা এতিয়া প্ৰমাণ হ'বলৈ বাকী নাই এই কথা ৰাইজে বুজিবলৈ বাকী নাই কিন্তু এটা বিচাৰ লাগিব যে সুপ্ৰিম কোৰ্টৰ আদেশ অৱমাননা কৰা অসমৰ সম্পদৰ ওপৰত অবৈধ লুণ্ঠন চলোৱা অসমৰ ৰাইজৰ ৰাজহ তেজ খুহি খোৱা এই মানুহখিনি বিচাৰ লাগিব আৰু যেতিয়ালৈকে বিচাৰ নহ'ব এই আন্দোলন তৃণমূল পৰ্যায়লৈকে লৈ যোৱা হ'ব মুখ্যমন্ত্ৰী যাবলৈ সৎ সাহস নাই মুখ্যমন্ত্ৰী সিন্ডিকেটৰ লগত জড়িত মুখ্যমন্ত্ৰীয়ে যিজন কোল্ড এণ্ড মাইন্স মিনিষ্টাৰ দিছে যিদিনাখন মন্ত্ৰী শপত গ্ৰহণ কৰিছে সেইদিনাখনেই বিভিন্ন চেনেলত ওলাইছিলে যে তেওঁ নিজে কয়লা সিন্ডিকেটত জড়িত গতিকে মুখ্যমন্ত্ৰী এই শ্ৰমিকৰ প্ৰতি তেওঁৰ চকুপানী নোলায় এতিয়া অসমৰ মানুহৰ চকুপানীৰ মূল্য মুখ্যমন্ত্ৰীৰ ওচৰত নাই মুখ্যমন্ত্ৰীৰ কাৰণে কয়লাৰ দাম বেছি শ্ৰমিকৰ দাম কম মুখ্যমন্ত্ৰীৰ কাৰণে এই কয়লা আচল বস্তু অসমীয়া জাতি অসমীয়া ৰাইজ জাতি মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি দিছে এই কথা আমি আৰু মানি নলওঁ